অসমৰ স্বনাম ধন্য কবি যতীন্দ্ৰনাথ দুৱৰাক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ এটি সুন্দৰ কবিতা পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ শিৰোনাম কোনে মোক দিবহি বুজাই। সাগৰৰ সিপাৰত কণুৱালী ৰেখা লাহে লাহে জিলিকি পৰিছে। অলেখ বাসনা কত প্ৰাণৰ মাজত ধীৰে ধীৰে ভুমুকি মাৰিছে। অধীৰ অধীৰ হিয়া চাই হেঁপাহেৰে কিনো আছে ভৱিষ্যত পতত। আশাৰ প্ৰতিমাখনি অন্ধ আৱৰণে কিয়হাই ৰাখে গুপুতত। আঠুকাৰী সৰগক সুধিলো কাতৰে কিয় প্ৰভু এনেকুৱা বিধান। অসীম ৰহস্যময় সৃষ্টিৰ কৌশল পালমাথেও এয়ে সমিধান। তেন্তে কিয় ভৱিষ্যত আশা কৰি নৰে। সুখে দুখে পাতিছে সংসাৰ। নতুন উৎসাহে কিয় ধীৰে আগুৱাই সন্মুখত দেখিও আন্ধাৰ। বুজিও নুবুজি কিয় অবুজ মানৱে আশাতে আছে ভুল গৈ। নুপুৰিলে আশা আজি ভাবিছে দুনাই কালিলৈ পুৰিব নিশ্চয়। এইদৰে কতকালি আজিও পৰিছে সহে কত আশাৰ চলনা। তথাপি উৰিছে কিয় জগত মাজত নিতে নিতে নতুন কল্পনা। ধন্যবাদ।